এয়াই জোনবিল মেলা। জাতি জনগোষ্ঠী সমাহাৰে জোনবিলৰ পৰিৱেশ অত্যন্ত মনোমোহা। বিভিন্ন পৰম্পৰা আৰু জাতি জনগোষ্ঠী সমাহাৰে জোনবিলৰ বাকৰিত অনুষ্ঠিত হৈছে জোনবিল মেলা। জোনবিল মেলা চাবলৈ অজস্ৰ লোকৰ সমাগম হৈছে। আমিও গৈছিলোঁ। নিশাৰ ভাগত এই ধৰণে গুৱাহাটী মহানগৰী বাটেৰে গৈছিলোঁ আমি জোনবিললৈ বুলি। বাইক লৈ মোৰ সতীৰ্থ হিমাংশু আৰু তুষাৰৰ সৈতে গৈছিলোঁ আৰু পুৱা গৈ এই ধৰণে জুই শেষ লৈছিলোঁ। খুব ঠাণ্ডা পৰিৱেশ আছিল। নিশাৰ ভাগতে গৈ পাইছিলোঁ আৰু তাৰপিছতে এই ধৰণে ঘূৰিছিলোঁ। পুৱা হ'লে ৰৈছিলোঁ। বাইক লৈ জোনবিললৈ যোৱা পৰিৱেশ অত্যন্ত ভাল আছিল, কাৰণ বিভিন্ন ঠাইলৈ আমি মটৰচাইকেল লৈ বহু সময় যাত্ৰা কৰোঁ। এই যাত্ৰাসমূহ অত্যন্ত মনোমোহা হয়, কাৰণ বাইক লৈ যোৱা যাত্ৰা আনৰ সৈতে তুলনা নহয়। যোৰাবাটৰ একা বেকা বাট পাৰ হৈ পুৱা প্ৰায় 4:30 বজাত আমি উপস্থিত আছিলোঁ জোনবিলৰ বাকৰিত। আৰু ইয়াত প্ৰায় 4:30 বাজিছে আৰু আমি জোনবিল মেলা যি পৰিৱেশ সেয়াত আমি আহি উপস্থিত হৈছোঁ। এই মুহূৰ্তত যিসমূহ বিপণী আছে সেইসমূহ খোলা নাই, মেলাৰ কোনো ধৰণৰ দোকানসমূহ খোলা নাই, কাৰণ এতিয়া সোনকাল হৈ আছে। কিন্তু মাত্ৰ কেইটামান মিনিটৰ পিছতে ইয়াৰ দোকানসমূহ খোলা হ'ব। ইয়াৰ পৰিৱেশ খুব চাবলগীয়া হ'ব। যিহেতু জোনবিল মেলা যি পৰিৱেশ সেয়া সদায় সকলোৱে গম পায় যে ইয়াৰ যি পৰম্পৰাসমূহ আছে, ইয়াৰ পাহাৰ ভৈয়ামৰ জাতি জনজাতিৰ মাজত যি সমন্বয় সেইটো গঢ়া হয় বা বিনিময় যি প্ৰথা আছে সেইসমূহ আমি দেখাবলৈ চেষ্টা কৰিম। পুৱা আমি প্ৰথম আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ প্ৰায় 4:30 বাজিছে আৰু এতিয়া খুব ঠাণ্ডাৰ এই মুহূৰ্তত বিপণীসমূহ বা মেলাসমূহ খুলিবলৈ আৰম্ভ কৰিছে। এয়া আছিল জোনবিলৰ পাৰৰ পৰিৱেশ। পুৱা 7 শিকিছিলোঁ। বিভিন্ন পৰিৱেশ চাইছিলোঁ। পোহৰ তেতিয়া হোৱা নাছিল। মামা মামীসকল ৰৈ আছিল। বিনিময় পথাৰ বাবে তেওঁলোক সাজু হৈ আছিল। বিভিন্ন মনোমোহা পৰিৱেশে পুনৰ আমাক আকৰ্ষিত কৰিছিল। এই পৰিৱেশসমূহ চাই আমি ঘূৰিছিলোঁ। পথাৰৰ মাজে মাজে বিভিন্ন ঠাইলৈ। মামা মামীক সাক্ষাৎ কৰিছিলোঁ। তেওঁলোকৰ কথাসমূহ জানিবলৈ চেষ্টা কৰিছিলোঁ। অৱশ্যে তেওঁলোকৰ অধিকাংশই অসমীয়া ভাষাটো বুজি নাপায়, সেয়েহে কথা পতাত কিছু অসুবিধাও হৈছিল। জোনবিলৰ বাকৰিত জাতি জনজাতি সমাহাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ যি পৰিৱেশ সেয়া অত্যন্ত চাবলগীয়া হৈছিল। পৰম্পৰাগত বিভিন্ন লোকাচাৰ তথা পৰম্পৰাগত বিভিন্ন পৰিৱেশ তাত চাবলৈ পোৱা গৈছিল। পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত বিনিময় পথাৰ যি পৰিৱেশ সেয়া অত্যন্ত আকৰ্ষণীয়, কাৰণ বিভিন্ন সময়ত এইসমূহ কথা আমি জানো যদিও কিন্তু সেয়া আমি প্ৰত্যক্ষ কৰিব পৰা নাছিলোঁ। ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ যি পৰিৱেশ সেয়া সকলোৱে চাব বিচাৰে, কিন্তু বহুতৰে ভাগ্যত নাথাকে। কিন্তু সেয়া আমি সক্ষম হৈছিলোঁ, আৰু সেয়া সক্ষম হৈছিলোঁ কাৰণ আমাৰ সেই মনত থকা হেঁপাহ আৰু নিশাৰ ভাগত নোখোৱাকৈ গৈছিলোঁ জোনবিলৰ বাকৰিলৈ। নিশা নোখোৱাকৈয়ে জোনবিলৰ বাকৰিলৈ গৈছিলোঁ। বিভিন্ন বাণিজ্য মেলা দেখিছিলোঁ, মানুহৰ সমাগম দেখিছিলোঁ, অজস্ৰ লোক, কেৱল মানুহ জোনবিলত মাছ ধৰিছিল একাংশ লোকে। এই পৰিৱেশসমূহ চালে আপুনি গম পাব কি ধৰণে শ'ল মাছ পাইছিল বা আন মাছসমূহ পাইছিল। এই পৰিৱেশে সকলোকে আকৰ্ষণ কৰে। এয়া আছিল বিনিময় পথাৰ পৰিৱেশ। কোনোবাই হালধি দিছে, মাছ নিছে, কোনোবাই মাছ দিছে, হালধি নিছে, আন কোনোবাই শুকান মাছৰ সলনি আন সামগ্ৰীসমূহ নিছে। জোনবিলৰ পাৰৰ যি বিনিময় পথাৰ পৰিৱেশ, এই পৰিৱেশে কাক বাৰু আকৰ্ষিত নকৰে। মহানগৰীৰ পৰা প্ৰায় 70 কিলোমিটাৰ নিলগত থকা জোনবিলৰ পাৰৰ এই পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। মহানগৰীৰ পৰা গৈ জাগিৰত উপস্থিত হোৱাৰ পিছত আমি জোনবিলৰ পৰিৱেশ চাই পুনৰ পুৱাৰ ভাগত উভতি আহিছিলোঁ। প্ৰায় 12 ঘণ্টা সময় আমি কটাইছিলোঁ জোনবিলৰ বাকৰিত। নিশাৰ পৰা পুৱাৰ ভাগলৈ আছিলোঁ, আৰু এই ধৰণে পুৱাৰ ভাগত সতীৰ্থ হিমাংশু আৰু তুষাৰৰ সৈতে ঘূৰি আহিছিলোঁ জোনবিলৰ বাকৰিৰ পৰা মটৰচাইকেল লৈ। পুৱাৰ সূৰ্যৰ পোহৰত নিশাৰ টোপনি ক্ষতি হোৱাৰ পাছত আহিবলৈ কিছু অসুবিধা হৈছিল বা কষ্ট হৈছিল, কিন্তু সেই অসুবিধা বা কষ্টক আমি নেওচি ঘূৰি আহিছিলোঁ গুৱাহাটীলৈ বুলি। এইসমূহ পৰিৱেশ চাওকচোন কি ধৰণে অসমৰ চহকী সেউজ প্ৰকৃতিয়ে সকলোকে মুগ্ধ কৰে, তাৰ এই দৃষ্টান্ত। এয়া আছিল চন্দ্ৰপুৰৰ সেই বিশেষ পথটো, যিটো পথ মহানগৰী নাৰেংগীৰ পৰা মৰিগাঁৱলৈকে গৈছে, আৰু সেই পথটো আহিছিলোঁ এই ধৰণে। এটা তিৱা সুৰত শুনো আহক আৰু চাওঁ আহক যাত্ৰাটোৰ অন্তিম অংশ।